আচলতে আজি বোকাখাটৰ পুৰি আৰু পেৰাৰে সোৱাদ লৈছোঁ। এতিয়া এইমাত্ৰ আমি গৈ আছোঁ। কাইলৈ গুৰুত্বপূৰ্ণ আলোচনা হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি আমাৰ দলৰ নীতি বা পৰম্পৰা সেই অনুসৰি আমাৰ বৰ্ধিত বিষয়ববীয়াৰ যি সভা সেইটো এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত হৈ থাকে। গতিকে কাইলৈ এইখন হ'ব আৰু যোৰহাট যিহেতু বিশেষভাৱে এইবাৰ যোৰহাটৰ এটা বিশেষ ৰাজনৈতিক এটা তাৎপৰ্যও আছে। গতিকে ৰাজনৈতিক তাৎপৰ্যৰে এই সভাখন আমি যোৰহাটত পাতিছোঁ, যাতে গোটেই অসমলৈ আমি এটা ইতিবাচক বাৰ্তা আমাৰ দলৰ কাৰ্যকৰ্তা আমাৰ সমৰ্থক শুভাকাংক্ষীলৈ প্ৰেৰণ কৰিব পাৰোঁ আৰু আমাৰ নেতৃত্বও যাতে আহি মানে যোৰহাটত যাতে তেওঁলোক যাতে ৰিফুৱেলড হৈ যাব পাৰে। সেইকাৰণে আমি এইধৰণে যোৰহাটত এই সভাখন পাতিছোঁ। ৰাজনৈতিক দিশৰ পৰাও গুৰুত্বপূৰ্ণ আৰু আমাৰ দলৰ সংগঠনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ সভা হ'ব বুলি আমি অনুমান কৰিছোঁ। আমি আলোচনা কৰিম, কাইলৈ দিনজোৰা বৈঠক হ'ব। গতিকে পুৱাৰ ভাগত কেৱল অৰ্গেনাইজেশ্যনেল ইছ্যুজ সাংগঠনিক বিষয়ৰ ওপৰত 3.5 ঘণ্টা আমাৰ মন্থন হ'ব, ব্ৰেইন ষ্টৰ্মিং ছেশ্যন হ'ব। তাৰপিছত বিয়লিৰ ভাগত ৰাজনৈতিক, য'ত সাংসদ বিধায়কৰ পৰা আৰম্ভ কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সম্পূৰ্ণ সময় উপস্থিত থাকিব। বিয়লিৰ যিটো সত্ৰ হ'ব, গতিকে বিয়লিৰ ভাগত আমি ৰাজনৈতিক দিশখিনি, তাৰ ভিতৰত নিৰ্বাচন, তাৰ ভিতৰত আগন্তুক আমাৰ ৰোড মেপ 26লৈ আমি কেনেকৈ আগবাঢ়িম ইত্যাদি যিবিলাক কথা আছে এইবিলাকো আমি আলোচনা কৰিম। ৰাজনৈতিক ব্যক্তিয়ে ৰাজনৈতিক যেতিয়া প্ৰসংগ হয় তাৰ উত্তৰটো সহজ ভাষাত দিয়াৰ চেষ্টা কৰিব লাগে। যদি উত্তৰ আছে তেনেহ'লে উত্তৰটো দিব লাগে, যদি উত্তৰ নাই বুলি ক'ব লাগে। এতিয়া মুখ্যমন্ত্ৰীৰ হাতত প্ৰমাণ আছে, তথ্য আছে, কৈ আছে, কিন্তু গৌৰৱ গগৈয়ে তাৰ উত্তৰটো মানে যিটোত প্ৰত্যক্ষভাৱে দিব লাগে সেই উত্তৰ দিয়াৰ কাৰণে সাহস গোটাব পৰা নাই। মই এইটোৱে অনুৰোধ কৰিম, যদি তেওঁ পাকিস্তানত যোৱাটো কোনো অপৰাধ নহয়, বাংলাদেশত যোৱাটো কোনো অপৰাধ নহয়, যাব পাৰে, কিন্তু পাকিস্তানত গৈ এজন আমাৰ লোকসভাৰ বিৰোধী দলৰ কংগ্ৰেছৰ উপদলপতি তেওঁ যদি 15 দিন থকাৰ পিছত তেওঁ কি কৰিলে, কেনেকৈ সময় কটালে, এই গোটেই কথাখিনিৰ ওপৰত যিহেতু প্ৰশ্নবোধক চিন আহিছে, নিশ্চিতভাৱে গৌৰৱ গগৈ ইয়াৰ উত্তৰ তেওঁ নিজে দিব লাগিব। যেনেকৈ মানে হনুমানে নিজৰ নেগুৰৰ জুই নিজে নুমুৱাইছিল, কৈছিল নহয় নিজৰ নেগুৰৰ জুই নিজে নুমুৱাব লাগিব। তেওঁহে জ্বলাইছে জুইকুৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী ডাঙৰীয়াইটো কোৱা নাই, তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো তেওঁ কোৱা নাই পাকিস্তানত কিয় গৈছ বুলি প্ৰশ্ন কৰা নাই। গৈছ যদি কি কৰিলি পাকিস্তানত? কাৰণ লিংকটো পাইছে, তথ্য পাইছে। শ্ৰীমতীয়ে পাকিস্তানৰ দৰমহা লৈ আছে 4 বছৰ 5 বছৰ পাকিস্তানৰ এটা কোম্পানীৰ পৰা। গতিকে এইবিলাক কথা উত্তৰ দিলে ভাল। আমি সেইটোৱে বিচাৰোঁ যে ইয়াত ৰাজনীতি নহয়, কাৰণ তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান ল'ৰা, তেখেতৰ ল'ৰাই যাতে ৰাজনীতিৰ মেৰপাকত নপৰে একো আমি বিচাৰিম। কিন্তু তেওঁ যদি ভাৰতৰ স্বাৰ্থৰ বিৰুদ্ধে যদি কিবা কাম কৰিছে, যদি তাত প্ৰমাণ আছে, তেনেহ'লে তেওঁ ফলো ভোগ কৰিব লাগিব। জৈচা কৰ্ণী এইচা ভৰণী। যদি পাকিস্তানত গৈ এনেধৰণে অনুকূল কৰিছে, শ্ৰীমতী যদি পাকিস্তানৰ পৰা দৰমহা লৈ আছিলে, তাৰ উত্তৰটো গৌৰৱ গগৈ ডাঙৰীয়াই দিব লাগিব। আমি অসমীয়াটো আৰু লাচিত বৰফুকন দেশৰ অসমীয়া, আমি অসমীয়াটো বীৰ চিলাৰায় দেশৰ অসমীয়া, আমিতো আৰু বেলেগৰ সেনেকুৱা নহয়। গতিকে অসমীয়াই এজন অসমীয়াক যাতে তেওঁ সিংহৰ দৰে ৰাখিব পাৰে। ভাৰতবৰ্ষত সিংহ হ'লে নহ'ব নহয়। অসমৰ সিংহই অসমৰ কাৰণে কৰিছে কি, ভাৰতবৰ্ষৰ কাৰণে কৰিছে কি, এই কথাবিলাকৰ উত্তৰ নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়াই দিব লাগিব। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.